আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহ। সুপ্রিয় দর্শক, আজি বহুত বেছি গৰম পৰাৰ কাৰণে আমাৰ দাৰুল উলুম ৰজাবাৰী মাদ্ৰাছাৰ কোৰআনৰ পাখীসকলক আজি চৰবত খোৱালোঁ আৰু লগতে নিমকি আৰু এটা ৰসগোল্লা। আমাৰ ল'ৰাখিনিও খাই যথেষ্ট ভাল পালে। আপোনালোকে আমাৰ এই পদক্ষেপটোক কেনেকুৱা পালে কমেণ্টত জনাব। আমাৰ কেইজনমান নজোৱান ভাই এইখিনি ব্যৱস্থা কৰি দিলে। সকলো ল'ৰাক চৰবত আৰু ৰসগোল্লা আৰু নিমকি। ল'ৰাখিনি খাই খুব ফূৰ্তি পালে, খুব ভাল পালে আৰু আমাৰো বহুত ভাল লাগিলে। আমাৰ নজোৱান ভাইসকলে যথেষ্টখিনি ল'ৰাবোৰৰ কাৰণে মেহনত কৰে আৰু বহুত মৰম কৰে। সময়ে এনেধৰণৰ আমাৰ কাৰ্যসূচী লোৱা হয়। ল'ৰাবোৰক কেতিয়াবা ঠাণ্ডা, ফ্ৰুটি, মাজা, কেতিয়াবা টেংকৰ পেকেট আনি চৰবত বনাই খোৱা হয়। আমাৰ এনেধৰণৰ পদক্ষেপ আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্টত জনাব। আমি অতিমাত্ৰা গৰম পৰাৰ কাৰণে আজি এই পদক্ষেপ লৈছোঁ। চব ল'ৰাকে ধুনীয়াকৈ চৰবত খোৱা হ'ল। থেংক ইউ।